খেতিয়কৰ ঘৰৰ ছোৱালী একদম ধুনীয়াকে চব কাম আমি জহা খেতি কৰিছো জহা ধান কাটিছো মইনা মইনা Hey guys, আমি গৈ আছো যোৰহাট আৰু যোৰহাট গৈ ফুল ধামাকা কৰিম গাইস আৰু এফালে অন্ডেটি পুৰা গাড়ী চলাই গৈছে মইনা বেকত বহি গৈছে মানে মইনাক আগলে মাতি আছো হি নাহে হি অকলহৰীয়াকে বহি ভাল পায় আৰু মাহত গল কালিয়ে আৰু আজি আমি গৈ আছো তাত মানে ইমান বেছি ধামাকা কৰিম গাইস আপোনালোকে ভিডিওটো একদম স্কিপ নকৰাকে লাষ্টলৈকে চাব আৰু এতিয়াপা আমি তালে গৈ পোৱালৈকে কি কৰো সকলোখিনি আপোনালোকক দেখুৱাই থাকিম ভিডিওটো চাই থাকিব লাষ্টলৈকে মানে একদম তাত পথাৰত ধান কৰিম বুলিয়ে গৈছো যেটো আমাৰ ইয়াতে খেতি বাতি নাই ন তাত সিহঁতে খেতি কৰে ইমান মজা লাগে সিহঁতে মাতি আছে আৰু তালে যাও মাহীহঁতৰ ঘৰত পুৰা মজা কৰিম চাই থাকিব ভিডিওটো লাষ্টলৈকে আৰু এইফালে বাটতে এখন হোটেলত সোমালো আৰু এইফালে দৈ মিঠাই জেলেবি সব লৈ লৈছো খাবলৈ আমি লাজ লাগিছে গাইস আমি ফাইনালি আহি পাই গলো আৰু আহিয়ে মানে অলপ ৰখা নাইকিয়া ডাইৰেক্ট যাওঁ আমি এতিয়া ক'ত পথাৰলে আৰু একদম মানে পথাৰত ফুৰ্তি কৰিম বুলি আহিছো আৰু অৰুণদাতি আহি কৈ দিছে বোলে নাথাকো বোলে মাথা বেয়া হৈ গৈছে গাইস কৈছে আৰু আজি আহি পোৱাই দিয়ে ইমান দেৰি হ'ল আজিতো একো কৰিব নোৱাৰিমে আৰু আজি বতৰটো ইমান মানে কিবা সেইটো কাৰণে পথাৰত ভাত চাত খাম বুলি ভাবিছিলো গাইস কি হ'ব আৰু মই ৰাস্তা চিনি নাপাই যেনতেনি গৈছো পৰুৱাই পাইছে মোক গাইস পৰুৱাই পালে নহব পুৱাই পুৱাই ফুল তুলিবা মই যাবা গাইস এতিয়া আমি গৈ আছো আমি এতিয়া যাম পকা ধানৰ মাজে মাজে গাইস এইফালে এয়া পথাৰত আহি পাই গলো আৰু এতিয়া ইয়াতে আমি ফুলন ফান কৰিম আৰু আমাৰ কেমেৰামেন লৈ লৈছো আমাৰ ভনীজনক ধুনীয়াকে আৰু এইফালে চাওকচোন ইমান ধুনীয়াকে ধানবোৰ থৈ দিছে কিমান মজা আৰু পথাৰৰ মাজত যে একদম বহি ভাত খাই কোনে কোনে ভাল পায় জনাবচোন মই মানে শুনিছোহে ভাল লাগে বুলি আজিলৈকে খাই পোৱা নাই এবাৰ আহিছো যে খাম বুলি ভাবিছো আৰু কি হয় নাজানো গাইস এতিয়া পকা ধানৰ মাজে মাজে আমি গৈ আছো ৰবহা এডোখৰ ধান আছে একদম পকা পকা মাজত সোমাম ঘাচংকে সোমাই যাম গাইস এই চব পানী চানি আছে নি আকৌ নাই এই গাইস চব ইমান ধুনীয়া কেঁচা কেঁচা ধান গালি ইমান দুলভ লওঁ পিটন Hello guys, আইতা আৰু এইফালে আমাৰ পুৰা এইফালে আমাৰ ডাউনি সকল পুৰা ধান দাই আছে আমি আহিছো এতিয়া হেল্প কৰিবলৈ নাজিয়াবা দুইজনী কোলা কোলা যে ধানবোৰ জহা ধান নি ওয়াও এইফালে পুৰা জহা খেতি কৰিছে গাইস আপোনালোকক লাগিলে লৈ যাব আমি ইয়াতে ভাত খাম বুলি ভাবিছিলো হ'ব নেকি এতিয়া কালি খাম নেকি নাথাকো বুলি কৈছে ধান কাটিছে হা মই বনাম মই বহুত টেষ্টি বনাও আকৌ খানা ধান বা আমাৰ ইমান কামিয়াল মানুহ ঘৰত থাকোতে কামত মানুহ নলগালেও হৈ যায় হয় নাই খেতিয়কৰ ঘৰৰ ছোৱালী একদম ধুনীয়াকে চব কাম আমি জহা খেতি কৰিছো জহা ধান কাটিছো ইমান মজা লাগিছে দেখবা এতিয়া গাঁঠি মৰা হ'ব হয় নাই এতিয়া গাঁঠিটো মাৰিম চাবা দেই দেখিলা নাই গাঁঠি মাৰিছো ইমান ধুনীয়াকে হৈ গ'ল এইটো গাঁঠি মাৰি হৈ গ'ল আকৌ এতিয়া কাটা ষ্টাৰ্ট হয় নাই কাটিব লাগিব এতিয়া এটা টেলেণ্ট বুলি ক'ব পাৰি আৰু ন চবে নোৱাৰে আমি হাত চাত কাটি ল'ম নজনা মানুহে কাটিলে হাত কাটি মানে হাত কাটি যাব গোটেই পথাৰখনতে কৰিছে
আমাৰ বাইদেউ শিকিছ নে কেতিয়াবা আমাক ঘৰত দেখিব কেতিয়াবা সিহঁতে আমাৰ ঘৰত দেখিব দেখা আছে তক জুম কৰি দিছো এয়া আমাৰ বৌহত আৰু সেয়া আমাৰ মাহী আৰু এইফালে এয়া মাহী দুইজনী মাহী মিলি পোৱা একদম কি কৰিছে ধান কাটি আছে গাইজ এইফালে মই পুৰা ইয়াত ধান কালেকশ্যন কৰিছো আৰু এইফালে আমাৰ চব মানুহ আহি মেলি এতিয়া পথাৰত আৰু কিন্তু এটাও কামৰ মানুহ অহা নাই গাইজ চব চোৱা মানুহে আহিছে কোনো নাজানে কাটিবলৈ আহি গ'ল মইনাহঁত মইনা হাই কৈ দিয়া এইফালে আমাৰ নতুন নতুন বৌসকল পথাৰত ধান কাটিছে উন্নতি আমাৰ পথাৰ সৰু সৰু ৰাস্তা পৰি গৈছে এইফালে মা এইফালে নানি এয়া নানি নানি তাৰপিছতে এতিয়া আমি সেইফালে যাওঁ বৈ ইটো চাইডে গাইছ এইফালে এখন নৈ আমাৰ ঘৰৰ পাছফালে যেনেকুৱা এখন নৈ আছে ইয়াতো আছে খালি এখন সৰু আৰু হ'লেও মানে এখন ধুনীয়া নৈ আমাক নৈ দেখুৱাবলৈ আনিলে ভনীয়ে আৰু এতিয়া আমি আকৌ যাওঁ নিজৰ স্থানলৈ গাইছ আৰু যেতিয়া একদম মানে নৈখন মানে বাঢ়ে ন তেতিয়া গোটেই পথাৰখন পানী হৈ যায় বোলে ভাবকচোন কেনেকুৱা হ'ব মই এদিন তেনেকুৱা ছিজনত আহিম ৰ চাবলৈ কি মাহত বাঢ়ে সেই আমাৰ তাত যেতিয়া হয় তেতিয়াই নি গাইছ হয় দেখিলে সিহঁতি মই নাই অহা মই পানী হোৱা ছিজনত নাই অহা মুঠতে আৰু তেতিয়াতো খেতি বাতি একো কাম নাথাকে গোটেই ৰাস্তাটো ভৰ্তি হৈ যায় বোলে এইফালে চাওক মই ডাঙৰি আনিছো ডাঙৰি গাইছ ঘৰলৈ লৈ যাম মই এই ধান কিচিয়া মৰমতে ঘৰত গৈ লগাই থম ধুনীয়াকে সাঁচি থম আৰু এইফালে দুটামান ৰিলছো বনাই ললো পথাৰৰ মাজত আপোনালোকে মোৰ ইনষ্টাগ্ৰাম আইডিত গৈ ধুনীয়াকে চাব পাৰিব মই কি ৰিলছ বনালো আৰু আগতো কি ৰিলছ বনোৱা আছে সকলোখিনি আপোনালোকে মোৰ ইনষ্টাগ্ৰাম আইডিত পাই যাব তেন্তে এয়া এনজয় কৰক ঠাণ্ডা দিন বুলি ক'লে জুই ফুৰাই মেইন আৰু এইফালে আমি ইয়াত জুই ফুৰাই আছো ভাত পানী খাই বৈ এইফালে পাপুম্মা বহি আছে উন্নতি বহি আছে মইনাহঁতি খেলি আছে এইফালে মই বহি আছো বাই বাই সবকে কৈছো বাই 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 উঠিল আবার যোৱা তুমি আগত যোৱা বহিলো আৰু দেই আমি হয় নহয় না বাই বাই কৈ দিয়া বাই বাই সৰি আৰু এইফালে আমি মাহীহঁতৰ ঘৰৰ পৰা ওলাই আহি বাটতে ফুড ভিলাত সোমালো আৰু ইয়াতে চাওকচোন ইমান ধুনীয়া ধুনীয়া বেকাৰী বস্তু পোৱা যায় আৰু এইফালে পুৰা পেষ্ট্ৰি কেকবোৰ সজাই থৈছে পেষ্ট্ৰি কেককেইটা দেখিয়ে ইমান ধুনীয়া লাগিলে আৰু মইনা যিহেতু শুই গ'ল সি দেখা হ'লেতো পেষ্ট্ৰি কেকৰ কাৰণে উৎপাত লগালে হেতুন হ'লেও মই তাৰ কাৰণে পেষ্ট্ৰি কেক এটা লৈ ল'লো সি ৰাতিপুৱা খাব বুলি আৰু আমাৰ কাৰণেও লৈ ল'লো ৰাতিপুৱা নাস্তা কিবা কিবি তো গাইছ আজি ভিডিঅ'টো ইমানে আছিলে যদি চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আজিলৈ